সকলোকে স্বাগতম জনাইছোঁ মই মোৰ চেনেল মাৰ্কেট মাইণ্ড ৱৰ্ল্ডলৈ মই অৰুণাভ শৰ্মা মই বিটিচিৰ মাৰ্কেট এনালাইজ কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাব খুজিছোঁ চাওক 1 ঘণ্টাত কি হৈ আছে আমি সদায় ফাৰ্ষ্ট মানে 1 ডে চাব লাগে এদিনৰ চাই ল'ব লাগে এতিয়াও যদি চোৱা যায় 1 ডে আপ ট্ৰেণ্ডত আছে মাৰ্কেট আমি মাৰ্কেট আপ ট্ৰেণ্ডৰ পিছত আমি মানে তাৰ পিছত মই মানে এনে কৰো 4 আৱাৰ্ছৰ ভিতৰত চাই লওঁ তাৰ পিছত মাৰ্কেটত কি হৈ আছে বা কেতিয়াবা ট্ৰেন্ড লাইন এটা ট্ৰেন্ড লাইনৰ ভিতৰত আপোনালোকে চাব পাৰে যে এই ট্ৰেন্ড লাইনৰ ভিতৰত মানে হেয়া কৰি আছে মাৰ্কেট আপ ডাউন হৈ আছে ট্ৰেন্ড লাইনৰ ভিতৰত একচুয়ালি কি হয় আমি অসমীয়া মানুহে কথাবিলাকৰ মানে এয়া হয় মানে ট্ৰেন্ড লাইনৰ ভিতৰতে মাৰ্কেট ঘূৰি আছে এনেকৈ ক'লে মানে গড লাগে কথাৰ কিন্তু আমি বুজাওতে আপোনালোক তেনেকৈ বুজাব লাগিব কাৰণ কথাবিলাক আমি তেনেকৈ কওঁ যেতিয়া বুজাব তেনেকৈ লাগিব আপোনালোকে নিজে নিজে বুজি ল'লেই হ'ল কথাটো মোৰ উদ্দেশ্য মাত্ৰ আপোনালোকক কেনেকৈ কি মানে মাৰ্কেট চাব লাগে সেইটোহে বুজোৱাৰ উদ্দেশ্য চাওক এতিয়া মানে ট্ৰেন্ড লাইনৰ ভিতৰতে চলি আছে পেৰেলেল চেইনৰ ভিতৰতে আছে নে পেৰেলেল চেইন আপ ডাউন এইখিনিৰ ভিতৰতে আছে একচুৱেলি এয়া 1 ডেৰে আকৌ তাৰপিছত আমি চাম এতিয়া 4 আৱাৰ্ছৰ 4 আৱাৰ্ছৰটো মাৰ্কেট প্ৰায় একে আছে বাৰু বাৰু মডিফাই কৰি অলপ সেয়া কৰি লওঁ 4 আৱাৰ্ছৰ ভিতৰত যদি চাওঁ আমি মাৰ্কেটৰ মই মানে আপ কেণ্ডেল এডালৰ এয়া লৈ ল'লোঁ মানে ডাউন আৰু আপ লৈ ল'লোঁ তাৰ মাজত মানে নেক্সট প্ৰিভিয়াছ কেণ্ডেলডালৰ কথা কৈ আছোঁ দেই প্ৰিভিয়াছ কেণ্ডেলডালৰ আপ এণ্ড ডাউন ল'লোঁ লৈ উঠি ইয়াত ৰেজিষ্টেঞ্চ ছাপৰ্টটো মই সেয়া কৰি ল'লোঁ এইটো এটা ষ্ট্ৰেটেজি নিচিনাও হয় আপুনিও এনেকৈ ল'ব পাৰে তাৰপিছত এতিয়া মই ইয়াৰে কেনেকৈ ইয়াৰ ৰেজিষ্টেঞ্চ ছাপৰ্ট ক'ত ছাপৰ্ট ল'ব পাৰে মাৰ্কেটে ক'ত ৰেজিষ্টেঞ্চ আৰু ওপৰৰ ফালে আছে সেইখিনি চাব ওলাইছোঁ তাৰ বাবে মই গ'লোঁ আপোনাৰ 1 ঘণ্টা চাৰ্টত গ'লোঁ 1 ঘণ্টাত গৈ দেখিলোঁ ইয়াতে কেইবাবাৰো ইয়াত মাল্টি ছাপৰ্ট লৈছেহি ইয়াতে ছাপৰ্ট দিলোঁ আকৌ ওপৰৰ ফালে চাম ৰেজিষ্টেঞ্চ ক'ত আছে তেনেকৈ মিলাই ল'ব লাগিব আপোনাৰ most probably 81,000ত বা 80,000ত বৰ ধুনীয়া ছাপৰ্ট লৈছে এইটো মাৰ্কেটে আৰু মই BTCৰ দেখুৱাইছোঁ BTCৰ এইবিলাক 1,000 ভলিটাইল হ'লে 1,000টো একদম চিম্পুল আমাৰ ইণ্ডিয়ান মাৰ্কেটৰ নহয় গতিকে ইয়াতে আপুনি 80,000ত 81,000ত এতিয়া 81,500 চলি আছে কিন্তু যদি 80,000ত ছাপৰ্ট লওঁ বুলি ক'লে মানে একো নহয় এইটো লৈ হয়তো কোনোবা এডাল কেণ্ডেলে মই দেখিছোঁ মানে আচৰিত ভাবোঁ 5,000 6,000 7,000 তেনেকৈ লৈ লয় এডাল কেণ্ডেলে ইয়াতে ছাপৰ্ট লোৱাৰ চান্স এটা আছে নেক্সট ইয়াত ল'ব পাৰে তাৰপিছত 15 মিনিটছত আকৌ 15 মিনিটছত চাইছোঁ মই এতিয়া তাৰপিছত ফিবনাচি যদি কৰি চাওঁ ইয়াতে মানে 0.5 দেখিছেনে ইয়াতে 0.5 গতিকে 0.5 হৈছে মষ্ট প্ৰবলি মোৰ মানে ইয়াতে এটা ছাপৰ্ট লোৱাৰ
চান্স আছে। আৰু যদি এয়া ব্ৰেক হৈ যায় আপোনাৰ 80,000 আহি যাব মানে ফাইনেল সেইটো। গতিকে তাৰপিছত মই 5 মিনিটছত চাম। 5 মিনিটছত আপোনাৰ দেখিছেই এইখিনিত বহুত সময় মানে ইয়াত কনচুলেট হৈ আছিল মাৰ্কেট। তাৰপিছত ইয়াৰ পৰা আকৌ এতিয়া মই ট্ৰেণ্ড লাইন চাই ইডিয়েল ট্ৰেণ্ড লাইনৰ সেয়া নহয় বাৰু, জাষ্ট এনেই কেতিয়া চাইছোঁ আৰু এইটো ট্ৰেণ্ড লাইন বুলি ক'ব নোৱাৰি। তাৰপিছত ইয়াৰ পিছত আকৌ আৰু এতিয়া মই মানে অলপ সেয়া কৰি মিলাই ল'লে গম পোৱা যাব ক'ত কেনেকৈ কৰিব পাৰি। 5 মিনিটৰ মই চাৰ্টত চাই আছোঁ। ইয়াত অকণমান দেখিছেনে ছাপৰ্ট লোৱা যেন কৰিছে। মই 5 মিনিটলৈকে এতিয়া মানে সেয়া এনালিচিছ কৰিলোঁ। ইয়াত চাওঁ মই এতিয়া ছাপৰ্ট লয় নেকি, আৰু মই এটা ট্ৰেড ল'ম বুলি ভাবিছোঁ। মোৰ এনালিচিছ এইখিনিলৈকে আছিল। এতিয়া মই যদি 5 মিনিটৰ ভিতৰত চাই লওঁ এবাৰ, আৰু যদি মানে ইয়াত 1 মিনিটলৈকে কনভাৰ্ট কৰিম। থেংক ইউ, ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে।